নিশ্চয়কৈ পাৰ্থ যাক 15 পৰা 20 মিনিট সময় বৰষুণ জাক আহিছিল আৰু সেই 15-20 মিনিট অহা বৰষুণ জাকতে সমগ্ৰ মহানগৰী বিভিন্ন প্ৰান্তত আচলতে সেই যিসমূহ ৰাজপথ আছে সেই ৰাজপথসমূহ ডুব গৈছে কৃত্ৰিম বানত। আৰু এই মুহূৰ্তত যিহেতু মই আমবাৰীত আছোঁ আৰু আমবাৰী এইটো হৈছে লেম্ব ৰোড, মই যিটো স্থানত আছোঁ সেই এইটো হৈছে লেম্ব ৰোড। আৰু এই লেম্ব ৰোডৰ পৰিৱেশটো মই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপুনি যিফাললৈকে চাই বা যিমান দূৰলৈকে চাই কেৱল পানী দেখিব। আৰু এয়া হৈছে লেম্ব ৰোডৰ পৰিৱেশ আৰু সমগ্ৰ মহানগৰীত আজি 15 পৰা 20 মিনিট অহা সেই বৰষুণ জাকেই মহানগৰীৰ যি আভিজাত্য সেই আভিজাত্য ডুব নিয়াইছে। আৰু এয়া হৈছে লেম্ব ৰোডৰ পৰিৱেশ। আৰু তাৰ সমান্তৰালভাৱে এই লেম্ব ৰোডৰ সমান্তৰালভাৱে এইটো হৈছে মূল ৰাজপথ। মই ৰাজপথটো দেখুৱাম, মূল ৰাজপথটো দেখুৱাম। এই ৰাজপথ অৰ্থাৎ গুৱাহাটী ক্লাবৰ পৰা ঠিক পাণবজাৰলৈকে যোৱা যিটো ৰাজপথ সেই ৰাজপথটোতো পানী, অৰ্থাৎ দুয়োফালেই পানী। আৰু এনেদৰে পানীৰ মাজেৰে যিসকল মহানগৰবাসী আছে অৰ্থাৎ এই স্থানৰ যিসকল লোক আছে এই লোকসকলে ইয়াৰ পৰা এনেদৰে আচলতে তেওঁলোকে অহা যোৱা কৰিছে। তেওঁলোকৰ বাহনসমূহ বিকল হৈ পৰি আছে আৰু এইসমূহ বাহন এই স্থানত থকা যিসমূহ বাহন আছে এই বাহনসমূহ এনেদৰেই বিকল হৈ পৰি আছে, কিয়নো এই বহু পানী আচলতে একাঠুৰ ওপৰত যিহেতু পানী আছে তেনে ক্ষেত্ৰত সেই দুচকীয়াই হওক বা যিসমূহ তিনিচকীয়া বাহন আছে অৰ্থাৎ অটো আছে সেই বাহনসমূহ বিকল হৈ পৰিছে। আৰু এই মুহূৰ্তত মই ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। এই পানীটো যথেষ্ট আচলতে বেয়া পানীৰ আচলতে যি ৰং ক'লা হৈ গৈছে, কেনেধৰণৰ এটা পৰিৱেশ। আৰু মই দাদা আপোনাৰ কাষলৈ আহিছোঁ, যাব নোৱাৰিলোঁ, মই মানে ঘূৰিব লগা হ'ল। অৰ্ডাৰ আছিল মোৰ ব্লিংকিত। এতিয়া মই ঘূৰি কেনে যদি যাব পাৰোঁ যাওঁ, উজান বজাৰ হৈ কেনে সেইটো ভাবিছোঁ। আৰু অৰ্ডাৰটো আপোনাৰ এই মেইন ৰোডত আগত আছে, জুলপুখুৰী কাষত। হয়, জুলপুখুৰী। এতিয়াতো মই ভাবিছোঁ ঘূৰি যাওঁ নেকি, উজান বজাৰ হয় যদি পাৰোঁ আৰু যাব। বৰকৈ পানী উঠিছে, স্কুটি যদি বন্ধ হৈ যায় আৰু গ'লোঁ সেইটো কেনে। এগৰাকী অটো চালক আছে, মই তেওঁৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ এনেদৰে ৰৈ আছে। অটোখন ঠিকে আছে নাই? ঠিকে আছে, মানে এনেকুৱা পানীত মানে কোনোপিনে যাবই নোৱাৰা হৈছোঁ। আৰু সেইপিনেও পানী মানে আজিকালি কি মানে হৈছে 15-20 মিনিট সময় বৰষুণ দিলে পানী হৈ যায়। সেইক্ষেত্ৰত আজি মানে 20 মিনিটে বৰষুণ দিছিলে, তাতে ইমান পানী। কিন্তু আগতে 1.5 ঘণ্টা 2 ঘণ্টাৰ বৰষুণ মাৰাৰ পাছতে ইমান পানী হৈছিলে। কিন্তু আজিকালি এইবোৰ নাই, আৰু অলপ বৰষুণতে পানী হৈ যায় আজিকালি। মানে কি ক'ব আৰু, দুনিয়াৰ ড্ৰেইনবোৰ এইবোৰ কেতিয়া জাম হৈ আছে ঠিক ভালদৰে চাফা কাৰণে সেইকাৰণে এইটো হৈছে। আৰু আপুনি অটোখন নিব নোৱাৰিম, নিলে গাড়ীখন মোৰ পানী সোমাই যাব, ডুব খাই যাব, বেয়া হৈ যাব গাড়ীখন। কেনেকৈ কি ৰিক্সত নিম কওকচোন, নোৱাৰি ন। পাৰ্থ চাওক, আচলতে এই অটোখন আচলতে কোনফালে নিব? এইফালেও পানী অৰ্থাৎ ইফালেও পানী, দুইফালে পানী। আৰু তেনে ক্ষেত্ৰত এই অটোখন কোনফালে যাব? আৰু যিসকল লোক আছে সেই লোকসকলেও আচলতে এই পথেৰে লেম্ব ৰোডৰ ফালেৰে যিসকল লোক অহা যোৱা কৰে তেওঁলোকেও আচলতে এশবাৰ চিন্তা কৰিব লগা হৈছে। তেওঁলোকে এই যিখিনি স্থানত আচলতে অলপ পানী নাই, এই পানী নোহোৱা স্থানখিনিতে তেওঁলোকে বাহনসমূহ ৰাখি থৈ দিছে, যে কেনেদৰে তেওঁলোকে যাব তেওঁলোকে এশবাৰ চিন্তা কৰিব লগা হৈছে। আৰু সেই চিন্তা কৰি তেওঁলোকে লেম্ব ৰোডেৰে তেওঁলোকে যাবলৈ চেষ্টা কৰিব। আৰু এয়া চাওক, এতিয়াও এই অটো বা দুচকীয়া তিনিচকীয়া যিসমূহ বাহন আছে সেই বাহনসমূহ যদিও আহি আছে, কিন্তু যথেষ্ট বিপদসংকুলভাৱে তেওঁলোকে অহা যোৱা কৰি আছে। আৰু এয়া হৈছে লেম্ব ৰোডৰ পৰিৱেশ। আৰু তাৰ সমান্তৰালভাৱে AGP যিটো অফিচ, অসম গণ পৰিষদৰ যিটো অফিচ, এই অসম গণ পৰিষদৰ অফিচটো বা যিটো মুখ্য কাৰ্যালয়, সেই মুখ্য কাৰ্যালয়টো এই স্থানতেই আছে। আমি এতিয়া দেখুৱাব নোৱাৰিম যিহেতু, কাৰণ এইখন অভাৰব্ৰিজ আছে আৰু অভাৰব্ৰিজৰ আগত আছে সেই স্থানতো পানী। আমি খন্তেক সময়ৰ পিছত আমি সেই স্থানলৈকে যাম। অৰ্থাৎ অসম গণ পৰিষদৰ কাৰ্যালয়ো আচলতে পানীত ডুব যোৱাৰ এক অৱস্থা হৈছে। তেনে ক্ষেত্ৰত চিন্তা কৰক কেনেকুৱা এক পৰিৱেশ। আৰু এইগৰাকী লোক তেওঁ আচলতে ফালেৰে যোৱাৰ চিন্তা কৰিছিল, তেওঁ যাব নোৱাৰিলে। আপুনি যাব নোৱাৰিব, গাড়ী ঘূৰাই গৈছে। মই মানে লেম্ব ৰোডতে আজি 21 বছৰ থাকিলোঁ। লেম্ব ৰোডৰ বানপানী চৰকাৰে সমস্যা সমাধান কৰিব নোৱাৰিলে। এতিয়া আমাৰ মানে ভীষণ সমস্যা হৈছে। এতিয়া লেম্ব ৰোডত মই সোমাব খুজিও ঘূৰি আহিব লগা হ'ল। গতিকে নতুন ফ্লাইঅভাৰ হৈছে, কনষ্ট্ৰাকশ্যন হৈছে, কিন্তু চৰকাৰে এই কৃত্ৰিম বানপানীৰ সমস্যাটো কেনেকৈ সমাধান কৰিব আৰু আমাৰ এক্সপাৰ্টবিলাকৰ কি এইটো মতামত বা তেওঁলোকে কি ধৰণৰ এইটো বিশ্লেষণ কৰিছে, এইটো মানে আমি সাধাৰণ জনতাই বুজি নাপাওঁ। এইফালে কিবা এটা ভাল কনষ্ট্ৰাকশ্যন হ'লে এইফালে পানী জমা হয়, এইফালে পানী ক্লিয়াৰ হ'লে অন্যফালে পানী জমা হয়। আল্টিমেটলি গুৱাহাটীখনৰ চাৰিওফালে এতিয়া কৃত্ৰিম বানপানীটো বেছি হৈছে আগতকৈ। যিমানে কনষ্ট্ৰাকশ্যনবিলাক বেছি হৈছে সিমানে কৃত্ৰিম বানপানীৰ সমস্যাটো বেছি হৈছে। যিমানে ফ্লাইঅভাৰ বেছি হৈছে সিমানে তলত কৃত্ৰিম বানপানীৰ সমস্যা বেছি হৈছে। গতিকে এইটো চৰকাৰৰ এক্সপাৰ্ট মানুহ আছে, বিশেষজ্ঞ আছে। তেখেতসকলে গুৱাহাটীখন সুন্দৰ কৰিম বুলিতো ক'লে নহ'ব, স্মাৰ্ট চিটি কৰিম বুলিতো ক'লে নহ'ব। স্মাৰ্ট চিটি কৰাৰ কাৰণে তেখেতসকলৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনা সেইকাৰণে সুন্দৰভাৱে কৰি
কৰিলেই হ'ব, এনেই কৰিব লাগে কাৰণে কিবা এটা কৰিছে এনেকুৱা কথা নহয়। আপুনি লেমৰুডৰ বাসিন্দা? লেমৰুডত আজি প্ৰায় 30 বছৰে আছোঁ মই। আজি 30 বছৰে লেমৰুডৰ পানী 30 বছৰে দেখিছোঁ। আৰু মই AGPৰ ওচৰত থাকোঁ। AGPৰ কাষৰ ৰাস্তাটো আজি মই তাত 15 বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰি আছোঁ। 15 বছৰে এতিয়া পানী দেখিছোঁ। কোনো ধৰণৰ পানীৰ সমস্যা আমাৰ লোকেল MLA, আমাৰ মেয়ৰ, আমাৰ মিনিষ্টাৰ মাজে মাজে আহিছে, চাইছে, মিটিং কৰিছে, কিন্তু পানীৰ সমস্যাটো সমাধান হোৱা নাই। যে কি কাৰণত হোৱা নাই, কিয় পাৰা নাই, এইটোতো আমি সাধাৰণ মানুহে আমিতো ক'ব নোৱাৰিম। গতিকে তেখেতসকলৰ সেইটো এক্সপাৰ্টিবিলাকে এইটো ভালদৰে বিশ্লেষণ কৰি আৰু কনষ্ট্ৰাকশ্যনবিলাক কৰাৰ সময়ত নালা নৰ্দমাত ভিতৰত নালাটো বনাইছে, ওপৰত স্লেব ধুনীয়াকৈ দিছে, ৰং দিছে, গছ ৰুইছে, ফুল ফুলিছে, সকলোবোৰ ঠিকে আছে, কিন্তু ড্ৰেইনৰ ভিতৰত কি জমা হৈ আছে এইটো পাব্লিকে বাহিৰৰ পৰা দেখা নাই। গতিকে সেইটোৰ কিবা ব্যৱস্থা চৰকাৰে কৰিব লাগিব। যে কোনোবা এটা ড্ৰেইন কিজানি বন্ধ হৈ আছে ইটা বালি পৰি, সেইটোৰ কাৰণে কিজানি এইখিনিত পানী হৈছে। মই আজি এই বৰষুণ জাকত উজান বজাৰ লতাশিল থানাৰ সন্মুখত আমিতো পানী হোৱা কোনোদিন দেখা নাছিলোঁ। লতাশিল থানাৰ সন্মুখত আজি 2 বছৰৰ পৰা পানী। আজি উজান বজাৰৰ টেকনিকো গেছৰ সন্মুখত আমি পানী হোৱা দেখা নাছিলোঁ, আজি 2 বছৰৰ পৰা পানী। আমাৰ এইখিনিয়ে এতিয়া ৰবীন্দ্ৰ ভৱনৰ সন্মুখত আগতে পানী নাছিলে, এতিয়া পানী। কিন্তু আমাৰ AGPৰ সন্মুখত পানী আছিলে, এইটো আজি 20 বছৰৰ পৰা আছে। লেমৰোডত মই 25 বছৰৰ পৰা পানী দেখিছোঁ, কিন্তু নতুন নতুন অঞ্চলত এতিয়া পানী দেখিবলৈ পাইছোঁ। সেই সকলোবোৰ সুন্দৰভাৱে পৰিকল্পনা এটা চৰকাৰৰ লাগিব বা আমাৰ মিউনিচিপালিটিৰ লাগিব। মই কাকো দোষ দিব যোৱা নাই, কোন চৰকাৰে কৰিব কোন চৰকাৰে নকৰিব সেইটো কথা কোৱা নাই, কিন্তু যোনে দায়িত্বত আছে, আমাৰ ডাঙৰ ডাঙৰ অফিচাৰবিলাক আছে। অকল এজন মুখ্যমন্ত্ৰীয়ে বা এজন ডেভেলপমেণ্ট মন্ত্ৰীয়ে একো কৰি দিব নোৱাৰে যদি তাৰ প্লেনিং অফিচাৰবিলাকৰ প্লেনিং ঠিক নহয়, পৰিকল্পনা যদি ঠিক নহয়। এজন মিনিষ্টাৰে কি কৰিব? তেওঁতো 5 বছৰৰ কাৰণে আহে। মইতো 25 বছৰৰ পৰা পানী দেখিছোঁ। মিনিষ্টাৰ এজনেতো 5 বছৰত একো ওলট পালট কৰিব নোৱাৰে। যিটো প্লেনিং পৰিকল্পনা যিবিলাক প্লেনিং অফিচাৰ আছে তেওঁলোকেতো 30 বছৰৰ কাৰণে এপইণ্টমেণ্ট পায়। তেওঁলোকৰ প্লেনিংবিলাক কিয় ঠিক নহয়? অফিচাৰবিলাকৰ তেওঁলোকে কিয় হয়তো বুজাব নোৱাৰে মিনিষ্টাৰক বা ওপৰ লেভেলত যে এইটো এনেকৈ কৰক, তেনেকৈ কৰক, বা এইটো এনেকৈ কৰক, তেনেকৈ কৰক। এইটোতো আমি কমন পিপলে আমি আপুনি সুধিছে কৈছোঁ, মোৰ নিচিনা 10জনে ক'ব, 10জনে চিঞৰিব, আন্দোলন কৰিব, সেইটোৰ দ্বাৰাতো সমাধান নহয়। সমাধান হ'ব প্লেনিং অফিচাৰৰ দ্বাৰা। গোটেই প্লেনিং অফিচাৰে প্লেনিং কৰক, ক'ৰ পানী ক'ত যাব লাগে, কোনফালে কি যাব লাগে, সেইমতে প্লেনিং কৰি কৰক, তেতিয়া গুৱাহাটীখন সুন্দৰ হ'ব। ধন্যবাদ জনাইছোঁ। আৰু চাওক, যথেষ্ট ভাল কথা কৈছে। আচলতে বৈজ্ঞানিকভাৱে যেনেদৰে যিখিনি কাম কৰিব লাগে সেই কাম কাজখিনি যদি কৰে তেতিয়াহ'লে হয়তো এই কৃত্ৰিম বানপানী ৰোধ কৰাত হয়তো ৰোধ কৰিব পাৰিব। কিন্তু যদি এনেদৰে আচলতে কোনো প্লেনিং নোহোৱাকৈ যদি কাম কৰি থাকে, নলা নৰ্দমা যদি তেওঁলোকে হঠাৎ চাফা কৰে, হঠাৎ আকৌ নলা নৰ্দমা হঠাৎ পানী বিভিন্ন জাবৰ জোঁথৰেৰে ভৰি পৰে, তাৰপিছত সেইটোৱে কথা, পাৰ্থ পৰিকল্পনা লাগিব। আৰু এইটো লেমৰুডটো দেখুৱালোৱে। এতিয়া মূল যিটো ৰাজপথ, সেই মূল ৰাজপথটোৱে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক, এইটো হৈছে মূল ৰাজপথ, অৰ্থাৎ এইটো গুৱাহাটী ক্লাবৰ পৰা এইফালে দীঘলী পুখুৰী যায়, অৰ্থাৎ এই যিটো মূল ৰাজপথ, সেই ৰাজপথটো এতিয়া পানী, বাহন তেনেদৰে চলাচল কৰি আছে। এইফালে লেমৰুড, এইফালে অৰ্থাৎ মূল যিটো ৰাজপথ, সেই মূল ৰাজপথটো, অৰ্থাৎ মহানগৰীত বৰ্তমানৰ পৰিৱেশটো এনেকুৱা। মূল ৰাজপথ, উপপথ যিয়ে নহওক সকলোখিনি পানীত ডুব গৈছে। ঠিক আছে প্ৰবাল, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেয়া আছিল আমবাৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। আমাক দেখুৱালে সতীৰ্থ সাংবাদিক প্ৰবাল প্ৰতিম ডেকা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।